হৌৰা তুমি এতিয়া বিউটি চৰ্চা কৰি থাকিবানে? ওৰা যাদৱৰ মাক তোমাক আৰু মানিছো দেই, ঘৰখনৰ এজনীয়ে বোৱাৰী, তাকো বোৱাৰীজনী ইমান কোলা চাই বিয়া পাতি আনি দিছানে ল'ৰাটোলৈ? হেৰি আপোনাৰ মনত একোৱে নাই যেন পাইছো। তাইক যদি মই বগা পিলপিলিয়া চাই পেলাই বিয়া পাতি আনিলো হয়, মোক কোনে ভাল দেখিছে বুলি ক'লে হয়। মই ইমান টকা দি মেকআপ চেকআপবোৰ কিনি আনিছো, মই ষ্টাইল কৰিলে যদি বেলেগে মোক ভালেই নেদেখিলে হয়, বোৱাৰীজনীকে যদি সকলোৱে ভাল লগা বুলি ক'লে হয়, তেতিয়া মোৰ কি হ'ল হয়? মোক আপুনি ইমান বুৰ্বক বুলি ভাবিছে নেকি? বগা বোৱাৰী এজনী অনা হয়, তাই জানো চৌকাত ভাত বনালে হয়, আৰু তেতিয়া ময়ে চৌকাত ভাত বনাব লাগিল হয়, আৰু মোৰ গোটেই দেহাটো কোলা হৈ গ'ল হয়, মুখখন চৌ চাইৰ দৰে কোলা হ'ল হয়, এই মেকআপবোৰ কৰিলেও নাচাজিলে হয়। আৰু এটা কথা, তাইক মই কোলা বুলিয়ে প্ৰতিটো কথাতে ইটো সিটো কথা শুনাই থাকিব পাৰোঁ, আৰু ইটো সিটো কাম পাচি থাকিব পাৰোঁ। বগা ধুনীয়া দেখা বোৱাৰী এজনী হোৱা হয় সেইবোৰ কৰিলে হয় জানো, আৰু মই কথা শুনাব পাৰিলো হয় জানো? এতিয়া মোৰ যেনেকৈ মন গৈছে তেনেকৈ আছো ধুনীয়া দেখাৰ কাৰণে। ভৰিৰ ওপৰত ভৰি তুলি খাইছো। ল'ৰাটো যদি ঘৰতে থাকিলে হয় তেতিয়াও বেলেগ কথা আছিল, সিও ঘৰত নাথাকে, সি বাহিৰতেই থাকে বছৰটো বেছিকেইটা দিন। তাই কোলা হ'ল কি হ'ল? তাইকনো কোনে চাই থাকিব? এতিয়া মই তাইৰ লগত যদি কোনোবা ফালে ওলাই যাওঁ, সকলোৱে কয় বোৱাৰীজনীতকৈ শাহুৱেকজনীহে ধুনীয়া হৈ আছে। মোৰ মনটো কিমান ভাল লাগে আপুনি জানে জানো? তেতিয়া তুমিও যে ক'ৰ কি মাথা মাৰিছা আৰু দেই। আপুনি এইবোৰত চকু মাৰি থাকিব নালাগে, যাওক বাহিৰতে খৰি কেইডালমান আছে, খৰিকেইডাল কাটি দিয়কগৈ। মইহে জানো, মই যেতিয়া বাহিৰলৈ ওলাই যাওঁ মানুহবোৰে যেতিয়া মোক ঘূৰি ঘূৰি চাই, মোৰ মনটো কিমান ভাল লাগে। বোৱাৰী, ঐ বোৱাৰী! কি হ'ল মা, আপুনি মোক মাতিছিল নেকি? অঁ মাতিছিলোঁ, যাচোন মোৰ কাৰণে তিয়ঁহ দুচকলমান কাটি আন। মা তিয়ঁহ দুটাহে আছে, আজি চব্জিখিনি হ'বহে যেনে তেনে। মই তিয়ঁহ সোপা খাবলৈ অনা নাই নহয়, মই তিয়ঁহ সোপা মেকআপৰ কাৰণে আনিছোঁ। মোৰ চকুত তিয়ঁহ লগাব লাগে, যা তিয়ঁহ এটা কাটি লৈ আহ। কোলা কাউৰীজনী, তাই খালি খোৱাহে চিন্তা, মোৰ ৰূপটোতকৈ তোৰ খোৱাটো ডাঙৰ নহয়, যা লৈ আহ, কাটি লৈ আহগৈ। আৰু শুন, মচুৰ দাইল কেইটামানো তিয়াই থবি, মই আজি ৰাতিলৈ মুখত ঘঁহিব লাগিব। হ'ব দিয়ক। আৰু শুন, সেইখিনি কৰিয়ে তই ঘৰকেইটা মুচিবি, ঘৰকেইটা কিমান লেতেৰা হৈছে দেখা নাই নেকি? তোৰ গাটো যেনেকুৱা তই ঘৰকেইটাও তেনেকুৱা কোলা কৰিয়ে ৰাখ। মা আপুনি মোক সদায় সদায় কোলা বুলি হাঁহে, মইতো নিজে এইখন ঘৰলৈ অহা নাই, আপুনিহে মোক চাই আহিছে। চব কথাতে খালি তোৰ ভেৰেক ভেৰেক কান্দা আহে ন? যা মই যি কৰিবলৈ কৈছোঁ কৰগৈ। কোলা কাৰণেহে তোক কোলা বুলি কওঁ, তই যদি বগা হলি হয় তোক কোলা বুলি ক'লো হয় নেকি? কান্দিবলৈ আহে। মা কি কৰি আছ? এই ৰ অকণমান মুখখনৰ মেকআপ কৰাত লাগিছোঁ। আজি হঠাতে ওলালিহি যে, আহ আকৌ বহি। মাজনী তোৰ শহুৰৰ ঘৰত তই খুব কাম কৰি থাক নেকি বাৰু? নকৰিবি কিন্তু দেই, একদম কাম বন বেছিকৈ নকৰিবি। কাম বন কৰিলে তোৰ ইমান ধুনীয়া ৰূপটো একেবাৰে শেষ হৈ যাব। নাই নাই মা, মই একো কাম নকৰোঁ, চব কাম মই শাহুমাকে কৰিবলৈ দিওঁ। ভাত পানী বনোৱাটো মই একেবাৰেই নকৰোঁ, পাকঘৰত নোসোমাওৱেই, চব শাহুমাই কৰে। কেতিয়াবা কেতিয়াবা মোৰ কাপোৰবিলাকো ধুবলৈ দিওঁ। হয় নেকি? ভালেই কৰিছ দে। তই বহচোন, মই বৌৰক চাহ আনিবলৈ দিওঁ। বোৱাৰী বোৱাৰী, মোৰ ছোৱালীজনী আহিছে, ভালদৰে চাহ অকণমান বনাই লৈ আহচোন, গাখীৰ চাহ বনাই আনিবি কিন্তু। মাজনী তই আহিলি ভালেই হ'ল, আজি তই যাবলৈ নালাগে দে, কাইলৈ মোমায়ে ঘৰত ভাত খাবলৈ মাতিছে। হ'ব দিয়া মা, বহুত দিন হ'ল মামাহঁতৰ ঘৰলৈ যোৱাই নাই। বৌকো লৈ যাবানে? নিম আকৌ, তাইক নিনিলে কেনেকৈ হ'ব? তাইক নিনিলে মোৰ দেখোন প্ৰশংসা কোনেও নকৰিব। তাইক নিলেহে আকৌ সকলোৱে ক'ব ই বোৱাৰীজনী কেনেকুৱা, শাহুৱেকজনী দেখিবলৈ বৰ ধুনীয়া দেই, একেবাৰে গাভৰুৱে হৈ আছে, তেনেকৈ ক'ব আকৌ, তেতিয়াহে মোৰ ভাল লাগিব। মচুৰ দাইল তিয়াই থ'ব দিছোঁ নহয়, ৰাতিলৈ মচুৰ দাইল পিচি মচুৰ দাইল লগাব লাগিব। তইও অকণমান লগাই ল'বি। আণ্টি আহা ভিতৰলৈ, চাহ দিছোঁ। মা আপুনিও আহক। বোৱাৰী কাইলৈ মামাইহঁতৰ ঘৰলৈ ভাত খাবলৈ মাতিছে, দুপৰীয়া ঘৰত ভাত চাত বনাই থাকিব নালাগে, গোটেইকেইটা যাম তাতেই খামগৈ। হ'ব দিয়ক মা। আৰু এটা কথা, তই কিন্তু বেছি ষ্টাইল চিষ্টাইল কৰি নোলাবি। বৌ তোমাক ষ্টাইল কৰিলেও ভাল নালাগে, এনেই ষ্টাইল সোপা নকৰিবা। কোলা মানুহক ষ্টাইল কৰিলে ভুটনি নিচিনাহে দেখে। ভণ্টি তুমিও মোক হাঁহিছা কোলা বুলি। অঁ কোলা কাৰণে কোলা বুলি কৈছোঁ, সেইটো কথা জানো কান্দিব লাগেনে? বৌ মোৰ বেগতে কাপোৰ অলপ আছে, কাপোৰখিনি ধুই দিবাচোন। এনেই মই ঘৰত শাহুমাকে ধুবলৈ দিওঁ, কিন্তু এতিয়া ঘপককৈ ওলাই আহিলোঁ যে ক'বলৈ বেয়াও লাগিল, সেইকাৰণে কাপোৰখিনি ভাবিলোঁ ঘৰলৈকে বান্ধি লৈ যাওঁ, বৌ আছে যেতিয়া বৌয়ে ধুই দিব। যা যা, এতিয়া কি চাই আছ? ঘৰৰ কামবোৰ সোনকালে কৰগৈ, কাপোৰবোৰ ধুই দেগৈ, কাপোৰখিনি নুধুলে দেখোন নুশুকাবই। সেইখিনি কৰিয়ে সোনকালে ভাত বনাগৈ, ছোৱালীজনী ভোক লাগিছে চাগে। হ'ব মা। মা তই যেনেকৈ বৌৰ ওপৰত হুকুম চলাই ভৰিৰ ওপৰত ভৰি তুলি খাইছ, ময়ো শাহুৰ ওপৰত হুকুম চলাই ভৰিৰ ওপৰত ভৰি তুলি খাইছোঁ। ঠিকেই আছে দে, একদম শাহুৱেৰক লাই নিদিবি। তই মোৰহে ছোৱালী, মোৰ মতে চলিবি। বল বল ভিতৰলৈ বল, চাহখিনিও খাই ল'গৈ, মোৰ মেকআপ কৰা হৈয়ে গ'ল। চকুত তিয়ঁহ ল'ম বুলি ভাবিছিলোঁ, তই আহিলি যেতিয়া এতিয়া নলওঁ, দেৰিকৈ ল'ম। হেই হেই, এই সোমানো কাৰ গৰু ৰাতিপুৱাই পুৱাই এৰি দিলে? হেই হেই, এইবোৰ মোৰ কি হৈ গ'ল? মুখখন বৰ পৰিছে অ' বোৱাৰী, ঠাণ্ডা পানী অকণমান দিয়া। মা আপোনাৰ দেখোন গোটেই গালখন জ্বলি গ'ল। মা এইবোৰ আকৌ তোৰ কি হ'ল? আইঅ মোৰ গালখন বৰকে পৰিছে অ', মোক কিবা এটা লগাই দেচোন। মই নোৱাৰো দেই, এইবোৰ লাৰিবলৈ মোৰ ঘিণ লাগে। মা বলক বলক, আগে আপোনাক হস্পিটেললৈ লৈ যাওঁ, ঘৰত
সেইবোৰ ফুৰিবলৈ যোৱা আশা বাদ দিয়া বেছি ৰূপ চৰ্চা কৰিবলৈ যাওঁতে গোটেই মুখখন জ্বলি শেষ হৈ গ'ল ব'লা ব'লা ওলোৱাগৈ হস্পিটেললৈ লৈ যাওঁ মাজনী ওলাবচোন মোৰ লগত তই হস্পিটেললৈ যাব লাগিব মই এটা চকুৱে একোৱে দেখা নাই মই যাব নোৱাৰো দেই তোক কোনে ধৰি ধৰি লৈ যাব মই তোক ধৰি ধৰি নিব নোৱাৰো দেই নালাগে নালাগে ভণ্টি তুমি যাব নালাগে তুমি ঘৰতে থাকা ময়ে মাক লৈ যাওঁ হস্পিটেললৈ বৌ মই যাওঁগৈ ইয়াত থাকিব নোৱাৰো ভণ্টি একো নহয় দিয়া আৰু দুদিন থাকা আৰু বৌ মই থাকিব নোৱাৰো দেই ৰাতি মাৰ লগতে শুইছিলো মা গাৰুটোত চাগে এসোপা আঠা লাগি আছে মোৰ গাত বগাই যাব মই এতিয়া সেই কাপোৰবোৰ লাৰিবও নোৱাৰো মই সোনকালে যাওঁগৈ ইয়াৰ পৰা মা মই গৈয়ে থাকো দে তোৰ এইবোৰ ভাল নোহোৱালৈকে মোক ফোন কৰি মাতি নাথাকিবি কিন্তু আৰু তইও আমাৰ ঘৰলৈ নাযাবি তোৰ এই ঘাৰবোৰ ভাল হ'লে কাপোৰবোৰ ডেটল দি ধুই দিবি তাৰপিছতহে মোক মাতিবি মই তেতিয়াহে আহিম তাৰ আগত আৰু মোক নামাতিবি বোৱাৰী যোৱাচোন যোৱা তোমাৰ কামখিনি আজৰি কৰি সোনকালে ওলোৱাগৈ দেউতা মোৰ কামবোৰ পিছত কৰিমহি আগে মাক দেখাই লৈ আহোগৈ এতিয়া গম পালা কালিৰ পৰাই জীয়েৰৰ লগত লগ লাগি বোৱাৰীজনীক ইমানখন অত্যাচাৰ কৰি আছা এতিয়া ঘাৰডোখৰ ওলোৱা দেখিয়ে ৰাতিপুৱাই পলাল কোলা বুলি বোৱাৰীজনীক দিনে ৰাতি হাঁহি থাকোঁতে এতিয়া সময়ত সেই কোলা বোৱাৰীজনীয়েহে তোমাক আউল ধৰিবলগীয়া হৈছে আপুনি বেছি কথা কৈ নাথাকিব কিনো তাই মোক আউল ধৰিছে গালখন ইমান পৰিছে কাৰণেহে কৈছো মোৰ ছোৱালীজনীয়েনো কি বেয়া কৰিছে তাই গুচি গৈছে গৈ ভালেই হৈছে মোৰ এই আঠাবোৰ লাগি যদি তাই গালতো কেনেবাকৈ এইবোৰ ওলাই তেতিয়া তাই ইমান ধুনীয়া ৰূপটো মোৰ দৰে দেখোন বেয়া হৈ যাবগৈ জীয়েৰাৰ ৰূপটোৰ কথা ভালদৰে চিন্তা কৰিব পাৰিছা কিন্তু বোৱাৰীজনীক যদি এই আঠাবোৰ লাগি তাই গাটো হৈ যায় তেতিয়া কি কৰিবা তাই এনেও দেখিবলৈ বেয়া এইবোৰ ওলালেও একো কথা নাই মোৰ ছোৱালীজনীটো তাইৰ দৰে কুৎসিত নহয় নহয় দেখিবলৈ মোৰ ছোৱালীজনী দেখিবলৈ দেৱীৰ নিচিনা তাই যোৱাত মই বেয়া পোৱা নাই ভালেই পাইছো তোমাৰো যে কি হ'ব গোটেই গাল পৰি শেষ হৈ গ'লেও মুখখন নমৰিব তোমাৰ মা বাহিৰত কি কৰি আছে ভিতৰলৈ আহক আপোনাৰ গালখনত মলম লগাব সময় হৈছে মলম আৰু কিমান দিন লগাই থাকিব লাগিব এইখিনি ভালকৈ ভাল নহ'লে মলম লগাই থাকিব লাগিব মা আপোনাৰ এইখিনি ভাল হোৱাৰ পিছত ডক্টৰে মেকআপ কৰিবলৈ মানা কৰিছে ডক্টৰে মানা কৰিছে নে তই মানা কৰিছ তই চাগে মনে মনে খুব ভাল পাইছ ন মোৰ এনেকুৱা হোৱাৰ কাৰণে কি কথা কৈছে মা মই আকৌ কিয় ভাল পাম আৰু ডক্টৰে মানা কৰিছে মই কিয় মানা কৰিম আপোনাক মই বাহিৰলৈ ওলাবই নোৱাৰা হ'লো সকলোৱে কয় মেকআপ কৰোঁতে এয়া হৈছে তোৰ বুলি ছোৱালীজনী বাৰু গুচি গ'ল মই ভালেই পাইছিলোঁ কিন্তু এসপ্তাহ হ'ল মোৰ এনেকুৱা হৈ থকা তাইতো ফোন এটা কৰিও মোক খবৰটো ল'ব পাৰে ফোন এটাও তাই কৰা নাই মোৰ কাৰণে মা ভণ্টিয়ে চাগে ভয় কৰিছে আপুনি তাইক মাতি পঠিয়াব বুলি সেইকাৰণে তাই ফোন কৰা নাই হ'বলা মাকৰ এই সাধাৰণ ঘাৰখিনি হওঁতে তাই ইমান ঘিণ কৰিছে মোৰ খবৰ এটা ল'বলৈ নাহে মই যদি কেনেবাকৈ ডাঙৰ বেমাৰ চেমাৰ হৈ পৰি থাকোঁ তাই দেখোন মোক ঘূৰিয়ে নাচাব মা আপুনি কিয় চিন্তা কৰিছে মই আছোঁ নহয় ভণ্টিয়ে নাচালে নাই মই চাম নহয় আপোনাক বোৱাৰী তুমি মোক ক্ষমা কৰি দিবা মই তোমাক কোলা বুলি বহুত অপমান কৰিলোঁ আৰু মই সদায় মোৰ নিজৰ ৰূপক লৈয়ে ব্যস্ত হৈ থাকিলোঁ মই মোৰ ল'ৰাটোৰ কথাও নাভাবিলোঁ মই ভাবিছোঁ তাক যেনে তেনে কোলা ছোৱালী এজনী বিয়া পাতি দিব পাৰিলে মই সদায় বোৱাৰীজনীতকৈ ওপৰত থাকিব পাৰিম মই নিজৰ কথাহে ভাবিলোঁ তুমি মোক ক্ষমা কৰি দিবা বোৱাৰী মা সেইটোনো বাৰু কথা হ'লনে সেইটো কথাতে জানো আপুনি মোক ক্ষমা খুজিব লাগে মই তোমাৰ দৰে সহজ সৰল বোৱাৰী এজনীক ইমান ঘিননীয়া চকুৰে চাইছিলোঁ সেয়াই চাগে মোৰ পাপ হৈছে সেইকাৰণে মোক ভগৱানে এনেকুৱা কৰি দিলে মা ভাল হ'ব নহয় লাহে লাহে সকলোবোৰ ভাল হৈ যাব আহক মলম অকণমান লগাই দিওঁগৈ মা আপোনাৰ মুখখন একেবাৰে আগৰ দৰে ধুনীয়া হৈ পৰিলে একো দাগ চাগ নাইকিয়া হৈ গ'ল সঁচাকৈ বোৱাৰী মই যে এনেকুৱা হ'ব ভবাই নাছিলোঁ তাতে আকৌ তুমিও জানো কম যত্নখন কৰিছা সদায় মলম লগাই লগাই দিয়া মা এতিয়াৰ পৰা কিন্তু আপুনি আৰু মেকআপ চেকআপ নকৰিব মেকআপ নকৰিলেও আপোনাক ধুনীয়া দেখে দেখিবলৈ হয় দিয়া মই আৰু মেকআপ চেকআপ নকৰোঁ মা ভণ্টি বহুত দিন অহা নাই আমাৰ ঘৰলৈ আপোনাৰ এতিয়া এইবোৰ ভাল হ'ল যেতিয়া ময়ো কাপোৰবোৰ ডেটল দি ধুই দিলোঁ ভণ্টিক নহ'লে ফোন এটা কৰোঁ নেকি তাইক আহিবলৈ কওঁ দুদিনমানৰ কাৰণে নালাগে নালাগে একো দৰকাৰ নাই তাই আহিব নালাগে মোৰ যেতিয়া মুখত ঘাৰ চাহ ওলাই মুখখন গেলি গৈছিল তেতিয়া তাই মোৰ ওচৰত আহিছিল নেকি এতিয়া কি দৰকাৰ মোৰ বেয়া সময়খিনিতে তাই মোৰ ওচৰত নাই এতিয়া মোৰ ভালৰ সময় তাইক মোক কি দৰকাৰ পৰিছে তাই মোৰ নিজৰ ছোৱালী হ'লেও মই সঁচা কথাটো ক'বই লাগিব মা ভণ্টি তোমাৰ আকৌ এইবোৰ কি হৈছে বৌ মোৰ মাৰ দৰেই হৈছে তোৰ এইবোৰ হৈছে তই আমাৰ ঘৰলৈ কিয় আহিছ তোৰ আঠা লাগি যদি আমাৰো হয় তেতিয়া কি হ'ব মা তুমি কিয় তেনেকৈ কৈছা কিয় নকয় মোৰ হওঁতে দেখোন তোৰ গাত বগাব বুলি তই ঘৰলৈ গুচি গৈছিলিগৈ মা মোক ক্ষমা কৰি দিয়া মোক শাহুমাই তাৰ পৰা পঠিয়াই দিছে কৈছে মাৰা ঘৰত থাকাগৈ এইবোৰ যেতিয়া ভাল হয় তেতিয়াহে আহিবা মা মোক শাহুমাই এইবোৰ হোৱাৰ কাৰণে বহুত কথা শুনাইছে কৈছে কাম এখন নকৰ চব সময়তে খালি ষ্টাইল কৰি থাকিবলৈ বিচাৰ সেইকাৰণে এইবোৰ হৈছে তোৰ তেনেকৈ মোক কথা শুনাইছে মা এতিয়া কেনেকুৱা লাগিছে মোৰ হওঁতে তই যে মোক অৱহেলা কৰিছিলি তেতিয়া ময়ো এনেকৈ দুখ পাইছিলোঁ মনত মা সেইবোৰ কথা বাদ দিয়কচোন সেইবোৰ যোৱা কথা যাবলৈ দিয়ক এতিয়া ভণ্টিকো হস্পিটেল নিব লাগিব তাই বা আকৌ কি হৈছে আপোনাৰ দৰে বা একেই হয়নে নহয় মলম আছিল কিন্তু লগাব নালাগে ডক্টৰক দেখাই পেলাই লগোৱাটো বেছি ভাল বৌ তুমি মোক ক্ষমা কৰি দিবা বৌ তোমাকো মই কোলা বুলি বহুত হাঁহিছিলোঁ আৰু আমি নিজৰ ৰূপক লৈ ব্যস্ত হৈ থাকিলোঁ ৰূপক লৈ ব্যস্ত হওঁতে হওঁতে আজি এই অৱস্থা হৈছে ভণ্টি মই তোমালোকক বেয়া পোৱা নাই নহয় মই আগৰ সকলোবোৰ কথা পাহৰি গ'লোঁ বৌ আজিৰ পৰা মই কেতিয়াও তোমাক আৰু ঠাট্টা নকৰোঁ মই তোমালোকৰ লগত সদায় মিলি জুলি থাকিম আৰু মই কাকোকে ঘিণ নকৰোঁ আজিৰ পৰা ভণ্টি তুমি ভালেই ভাবিছা মানুহ সদায় চাফা মনৰ হ'ব লাগে সঁচাই বৌ
তুমি কোলা হলেই নহ'ব, তোমাৰ অন্তৰখন কিন্তু বহুত বগা। মা আৰু মই দেখাতহে বগা আছিলোঁ, কিন্তু আমাৰ অন্তৰখন বহুত কোলা আছিল। এতিয়া ভুক্তভোগী হোৱাতহে সকলোবোৰ কথা বুজি পাইছোঁ। এতিয়া যোৱা কথা বাদ দিয়া, অহা দিনকেইটা যাতে আমি সকলোৱে মিলিজুলি থাকিব পাৰোঁ তাৰেহে চিন্তা কৰা। ময়ো ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ, আমাৰ আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভাল হয়, আমি সদায় যাতে হাঁহি ফূৰ্তিৰে থাকিব পাৰোঁ। ধন্যবাদ আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে। আমাৰ এই ভিডিঅ'টো এটা সম্পূৰ্ণ কাল্পনিক কাহিনী আছিল। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ আহি আছোঁ এটা নতুন কাহিনী লৈ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ।